চাওক পাৰ্থ, এই যিটো কাম অসম চৰকাৰৰ ৰেচম বিভাগ মন্ত্ৰী হৈছে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া। তেখেতৰ বিভাগৰ এগৰাকী ডাইৰেক্টৰ গুৱাহাটীত আছে, এগৰাকী এছিষ্টেণ্ট ডাইৰেক্টৰ গোলাঘাটত আছে। তেখেতসকলৰ নেতৃত্বত ৯৮ লাখ টকা মোকলাই দিয়া হৈছিল। প্ৰায় ২০০ বিঘা ভূমি সম্পন্ন গোলাঘাটৰ ভগা কাবৰু মুগাচুমনি পথাৰ। এই ভগা কাবৰু মুগাচুমনি পথাৰ বছৰ বছৰ ধৰি এনেধৰণেৰে প্ৰকৃততে পৰি আছিল। আৰু এই ভগা কাবৰু মুগাচুমনি পথাৰত এতিয়া হেন চকু পৰিছে কিন্তু ঠিকাদাৰৰ। আপোনালোকক এই কথা মই কিয় কৈছোঁ, প্ৰায় ২০০ বিঘা ভূমিত এনেধৰণে ফেন্সিং দিয়া হ'ল আৰু এই ফেন্সিঙৰ নামত মোকলাই দিয়া হ'ল ৮৮ লাখ টকা। মুঠ কাম সম্পন্ন বুলি কোৱাৰ পাছত হয়তো ৯৮ লাখ টকা, প্ৰায় কোটি টকা মোকলাই দিয়াৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। ইয়াত যিসমূহ ফেন্সিং লগাইছে আপোনালোকক দেখুৱাইছোঁ, এই যিখন ফেন্সিং, এই ফেন্সিঙত এনেধৰণে একোটা নিম্নমানৰ ৰডেৰে প্ৰকৃততে ফেন্সিং লগাই দিয়া ব্যৱস্থা কৰা হৈছে। মই যদি এনেধৰণে ফেন্সিংখন উলিয়াই আনি ভিতৰত সোমাবলৈ চেষ্টা কৰোঁ, আৰামত সোমাব পাৰিম। দ্বিতীয়তে আপোনালোকক এই খুঁটাবিলাক দেখুৱাম, নিম্নমানৰীয়া খুঁটা। কিমান ইঞ্চি ৰড ব্যৱহাৰ কৰিছে সেয়া পৰৱৰ্তীভাৱে জানিব পৰা যাব। ইয়াত কিন্তু কোনো ধৰণৰ প্লাষ্টাৰিং নাই। আৰু এই খুঁটা মই যদি সজোৰে এটা গোৰ মাৰোঁ বা এটা বলদ গৰুৱে যদি ইয়াত সেই খুন্দা মাৰে, এই খুঁটা ভাঙি পৰিব। এনেধৰণৰ খুঁটা ইয়াত হাজাৰ হাজাৰ পাব, কিন্তু এই খুঁটাসমূহৰ মানদণ্ডৰ ওপৰত এতিয়া কিন্তু প্ৰশ্ন উত্থাপন হৈছে। দ্বিতীয় কথা, এইজোপা গছ দেখুৱাইছোঁ আপোনালোকক, এই গছজোপাৰে এটা বাউণ্ডেৰী দিয়াৰ ব্যৱস্থা কৰা হৈছে। এনেকুৱা বহু উদাহৰণ আছে এই প্ৰায় ২০০ বিঘা ভূমিত। এই গছজোপা যদি কিবা কাৰণত মৰি যাবলৈ হয়, তেন্তে এই গছজোপাৰ যিহেতু মৰি যোৱাৰ পাছত এই যিখন ফেন্সিং সম্পূৰ্ণৰূপে খুলি উদং হৈ যাব। আপোনালোকক মই ক্ৰমান্বয়ে যদি আগুৱাই গৈ থাকোঁ, এনেধৰণৰ ফেন্সিং ছিগি যোৱা, পৰি যোৱা দৃশ্য ইয়াত বহু আছে। আৰু এনেধৰণে ৯৮ লাখ টকাৰ ইতিমধ্যে মোকলাই দিয়াৰ ব্যৱস্থা কৰিছে অসম চৰকাৰৰ বিয়াগোম ৰেচম বিভাগে, বিয়াগোম মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত থকা এই বিভাগটোৱে। মই কথা পাতিম ইতিমধ্যে, যিহেতু RTI কৰা হৈছে। মোৰ সৈতে এজন সচেতন ব্যক্তি আছে, তেখেতৰ সৈতে মই যদি সম্ভৱ হয় কথা পাতিবলৈ যত্ন কৰিম। তেখেতে সমগ্ৰ কথাখিনি আমাক জনাব। এগৰাকী বিজেপিৰ ঠিকাদাৰ, তেখেতক ৯৮ লাখ টকা দিয়া হৈছে এই ভগা কাবৰু মুগাচুমনি পথাৰ, যি চোৱা বছৰ বছৰ ধৰি এনেধৰণে উদং হৈ আছিল। এতিয়া উন্নয়নৰ নামত প্ৰকৃততে ধন সৰলকীৰ এটা অভিযোগ এই মুহূৰ্তলৈ কিন্তু উত্থাপন হৈছে। কি ক'ব সমগ্ৰ বিষয়টো? চাওক, এই বিষয়টো হৈছে যোনজন ঠিকাদাৰে কাম কৰিছিলে, এজন সঁচা কথা ক'ব গ'লে তেওঁ বিজেপি বুলিয়ে ক'ম আমি। আজি কিছুদিনৰ আগতে জইন কৰিছে তেওঁ। প্ৰকৃত যিখিনি পুৰণা বিজেপি আছিলে, তেওঁলোকৰ কিন্তু নীতি আদৰ্শমতে কাম কৰা মানুহ তেওঁলোক। আৰু তেওঁলোকে কিন্তু এনেকুৱা দুৰ্নীতি কৰা নাই আজিলৈকে। কোনোবাই ঠিকা যদি কৰেও তেওঁলোকে ভালকৈ কাম কৰিছে, কাৰণ ৰাইজৰ স্বাৰ্থত তেওঁলোকে কাম কৰিছিলে। কিন্তু এই নতুনকৈ এছাম যিখিনি আহি পেলাই ঠিকাদাৰ হ'ল, বা কোনোবাই নিজৰ স্বাৰ্থ ল'বত আহি পেলাই কাম লৈ পেলাই 98 লাখৰ যোনটো কাম ল'লে, এই মুগা চুমনিখনৰ কামটো আপুনি ইয়াত যে চাবলৈ যায়, সম্পূৰ্ণ নিম্নমানৰ ফেন্সিং লগাইছে। আপোনাৰ কিছুমান সাঁচি গছৰ লগাইছে, বাহিৰত আছে সাঁচি গছ। এইবিলাক সাঁচি গছৰ যদি সাঁচি গছজোপা যদি কালি মাল ধৰিছে বুলি যদি কালি কোনোবাই কাটি লৈ যায়, সেই ফেন্সিংখন পৰি যাব। আৰু তলত আপোনাৰ মোটামুটি 2 ইঞ্চিকৈ ওখ কৰি আপোনাৰ ফেন্সিং লগাইছে, য'ত ছাগলী এটা সোমাই যাব পাৰে। আচ্ছা, এটা কথা সুধিব বিচাৰিছোঁ, ৯৮ লাখ টকাৰে ফেন্সিং লগাইছে, কিমান টকা ৰাহি হৈছে বুলি ভবা যায়? ইয়াত মোটামুটি বিভাগীয় মন্ত্ৰীৰ লগত, ডাইৰেক্টৰ অফিচৰ লগত ঠিকাদাৰৰ বুজাবুজি আছে কাৰণে এই নিম্নমানৰ কামখিনি হৈছে। এইটো ৯৮ লাখ নহয়, এইটো খুব বেছি যদি কাম কৰিছে যে 30ৰ পৰা 40 লাখৰ ভিতৰত কাম কৰিলে, বাকীখিনি গোটেইখিনি সৰলকি কৰিলে। কাৰণ এইটো ইমান নিম্নমানৰ কাম কোনো মানুহে নিজৰ ঘৰতটো নকৰেই, এনেই বেলেগ কামো নকৰে। কাৰণ কেলৈ আপুনি নিজে চাব পাৰে, সৰু এটা আপোনাৰ ৰড এডালত লগাইছে, যিটো বস্তু আপোনাৰ ছাগলী এটা যদি আপুনি ঠেলা মাৰি দিয়ে, সেইটো খোল খাই যাব। আৰু যিটো খুঁটা ইতিমধ্যে তেওঁলোকে লগাইছে, খুঁটাটোৰ কোৱালিটিৰ ওপৰত কিন্তু প্ৰশ্ন উত্থাপন হৈছে। খুঁটাত কোনো প্লাষ্টাৰে নাই। এই খুঁটাৰ তলত ভীম দিব লাগিছিলে, তলত ভীম দিছে নাই এতিয়া সন্দেহ আছে। কাৰণ কেলৈ মাটিতে পুতি থৈছে। আৰু খুঁটাটো যেতিয়া আপোনাৰ প্লাষ্টাৰেই নাই, তাৰ ওপৰত ইটাৰ ৰং মাৰি থৈ দিছে, তাৰমানে কি বুজালে যে ইয়াতো তেওঁলোকে টকা সৰলকি কৰিছে। আৰু এই যি মিনিমাম 200 বিঘা যি মাটি আছিলে, ইয়াত তেওঁলোকে যদি হাফ ৱাল কৰি তাৰ ওপৰতো ফেন্সিং দিলেহেঁতেন, তেতিয়াও আমাৰ ক'বলগীয়া নাছিলে। কিন্তু এটা ৰাজহুৱা সম্পত্তি এজন ঠিকাদাৰৰ কাৰণে ইমান নিম্নমানৰ কাম কৰিলে, বিভাগৰ আজিলৈকে কোনো ধৰণৰ তদন্ত নহ'ল। ইয়াত কোনো বিভাগীয় কৰ্তৃপক্ষই নাচালে সেই কামটো নিম্নমানৰ হৈছে নে উচ্চ মানে পৰ্যায়ৰ কাম হৈছে, একো নাচালে। ইয়াত ঠিকাদাৰৰ লগত গোপন বুজাবুজি হোৱাৰ কাৰণে গোটেই কামটো আপোনাৰ এনেকৈ গৈ যোৱা টাপলি মাৰি থৈ দিলে। ইয়াত মই পুনৰ দেখুৱাবলৈ পাৰ্থ যত্ন কৰিম। সেই যিটো খুঁটা মোৰ সহযোগী বিকাশে দেখুৱাব, সেই খুঁটাটোত ইতিমধ্যে অলপকৈ প্লাষ্টাৰিং কৰা হৈছে। নিয়ম মতে প্ৰতিটো খুঁটা এই ধৰণে তলত প্লাষ্টাৰিং হ'ব লাগে বুলি ইতিমধ্যে কোৱা হৈছে, চইলিং হ'ব লাগে বুলি কোৱা হৈছে। কিন্তু মাটি খান্দি কেৱল মাত্ৰ পকা খুঁটা এটা পুতি দিয়া হৈছে। যিটো পকা খুঁটা প্ৰকৃততে যদি ছাগলী এজনী সোমাব বিচাৰে, ফেন্সিংখনত জোৰ মাৰিলে হয়তো পকা খুঁটাটো সৰি পৰিব। এনেধৰণৰ শ সূতাৰে সগৌৰৱে জিলিকি ৰৈছে ভগা কাবৰু মুগাচুমনি পথাৰ এই কেলেংকাৰী সম্পন্ন কাম। আৰু এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে আমি যেতিয়া বিভাগীয় কৰ্তৃপক্ষক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ, গোলাঘাটৰ যিগৰাকী বিষয়া, তেখেতে কয় যে গুৱাহাটীৰ ডিপাৰ্টমেণ্টৰ পৰা প্ৰকৃততে এই
এই কামখিনি মোকলাই দিয়া হৈছে। যিগৰাকী গুৱাহাটীৰ ডাইৰেক্টৰৰ সৈতে কথা পাতিবলৈ আমি যত্ন কৰিছিলোঁ, তেওঁলোকে কৈছিলে এটা বিভাগীয় তদন্ত এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কৰা হ'ব। এই মুহূৰ্তলৈকে কৰা হোৱা নাই। ইতিমধ্যে RTI যোগে আবেদন কৰা হৈছে। RTI উত্তৰ তেওঁলোকে কিমান দিনত দিয়ে সেয়া লক্ষণীয় হৈ পৰিব। কিন্তু মূল যিছোৱা কথা হৈছে যে ভগা কাপোৰ মুগাচুমনি পথাৰ গোলাঘাটৰ এই প্ৰকৃততে বছৰ বছৰ ধৰি এনেধৰণে পৰি থকা এই স্থানটো টকা ঘটাৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিছে নেকি, তাক লৈ এই মুহূৰ্তত প্ৰশ্নৰ অৱতাৰণা হৈছে। মই খুঁটাৰ কোৱালিটি আপোনালোকক দেখুৱালোঁ, ফেঞ্চিঙৰ কোৱালিটি দেখুৱালোঁ, খুঁটাসমূহ ফেঞ্চিঙত কি ধৰণে লাগি আছে সেয়া আপোনালোকক দেখুৱালোঁ, আৰু এই মুহূৰ্তত এখন গেট আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ পাৰ্থ। যিখন গেট তেওঁলোকে লগাইছে সেই গেটখনো প্ৰকৃততে উভতাই লগাই দিয়া হৈছে, ওলোটাই লগাই দিয়া হৈছে। ইমানেই তেওঁলোকৰ দায়িত্ব জ্ঞানহীন, কৰ্মহীন কাম, তেওঁলোকৰ কাণ্ড জ্ঞানহীন কামৰ নমুনা হৈছে এয়া। এনেধৰণে গেটখন ইয়াত লগাই দিয়া হৈছে। হয়তো এই খুঁটা দুডাল এইফালে দিব লগা আছিল, ভুলবশত সেইফালে দিয়া হ'ল। এনেধৰণে ওলোটাই প্ৰকৃততে এই গেটখন এনেধৰণে লগাই দিয়া হৈছে। আৰু এয়া হৈছে ভগা কাপোৰ মুগা চুমনি পথাৰ। এনেধৰণে ফেঞ্চিং লগোৱা হৈছে। ফেঞ্চিং এই তাঁৰডাল আমি যদি প্লাছ এডাল লৈ কাটি দিওঁ, আমি ভিতৰলৈ আৰামত সোমাই যাব পাৰিম। আৰু এই ধৰণৰ ফেঞ্চিঙৰ যিসমূহ খুঁটাৰ তাৰতম্য আপোনালোকক দেখুৱাইছোঁ, এই তাৰতম্যবিলাক এনেধৰণে ভাগি এই খুঁটা এডাল তাৰেই এনেধৰণে ভাগি দিছে। আপোনালোক চব মই হাতেৰে দেখুৱাইছোঁ। এডাল তাৰেই প্ৰকৃততে এই খুঁটাডাল ভাগি দিছে। এই খুঁটাডাল কিমান বছৰ সগৌৰৱে জিলিকি ৰ'ব তাক লৈ এই মুহূৰ্তত প্ৰশ্ন আছে। খুঁটাৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন আছে। মই চাওক, আঙুলিৰে এনেধৰণে এৰুৱাইছোঁ, এৰাই গৈছে। হয়তো ক'ব যে ৰাজহুৱা সম্পত্তিত মই এনেধৰণে হাত দিছোঁ, কিন্তু এই ৰাজহুৱা সম্পত্তিৰ যিটো কামৰ নমুনা, সেই নমুনা আপোনালোকক দেখুৱাইছোঁ। হাতেৰে মই বুঢ়া আঙুলিৰে এনেধৰণে চুচৰাই দিলে খুঁটা ভাগি গৈছে। এই খুঁটা এটা যদি গুৰ পৰে, সেই গুৰত প্ৰকৃততে এনেধৰণৰ কিমান খুঁটা প্ৰকৃততে নষ্ট হৈ যাব তাক আপোনালোকক দৃশ্যৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিলোঁ। মুঠৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষ কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে। নিৰ্বাচন আহি আছে। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়াক মই বাৰম্বাৰ কৈছোঁ, উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়াক গোলাঘাটৰ পৰা এই প্ৰতিবেদন যোগে দেখুৱাইছোঁ। আপোনাৰ বিভাগত এই বিয়াগুম কেলেংকাৰী সংঘটিত হৈছে, আপুনি জড়িত হৈ থকাৰ অভিযোগ এই মুহূৰ্তত ৰাইজে উত্থাপন কৰিছে। এতিয়া আপুনি স্পষ্টীকৰণ প্ৰদান কৰিব লাগে। গুৱাহাটীৰ যিগৰাকী ডাইৰেক্টৰ, তেখেতক আমি এই দৃশ্যৰ জৰিয়তে দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। গোলাঘাটৰ যিগৰাকী এছিষ্টেণ্ট ডাইৰেক্টৰ, তেখেতক এই দৃশ্যৰ জৰিয়তে দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। কেৱল মাত্ৰ দায় সাৰি থাকিলে নহ'ব। 98 লাখ টকাৰ প্ৰতিটো হিচাপ কিন্তু ৰাইজক লাগিব। 88 লাখ টকা কি ধৰণে মোকলাই দিয়া হ'ল তাৰ হিচাপ কিন্তু ৰাইজক লাগিব। আৰু প্ৰায় কোটিটকীয়া এই কেলেংকাৰীৰ নায়ক সদাগৰ কোন, সকলোখিনি কিন্তু তদন্তত পোহৰলৈ আহিব লাগিব। অন্যথা ইতিমধ্যে গোচৰ তৰাৰ কথা কৈছে গোলাঘাটবাসী ৰাইজে। ইতিমধ্যে RTI আবেদন কৰিছে আৰু প্ৰয়োজনত তেওঁলোকে আদালতৰ দ্বাৰস্থ হোৱাৰ কথাও মোক ফোনযোগে এই মুহূৰ্তলৈকে জনাইছে। আৰু এনেধৰণে এই কেলেংকাৰী সদাগৰ প্ৰকৃততে কোন সেয়া কিন্তু নিৰ্বাচনৰ পূৰ্বেই কিন্তু স্পষ্ট হ'ব লাগিব। অন্যথা NK TVৰ প্ৰতিবেদন কিন্তু অব্যাহত থাকিব।